মই পইণ্টে চুটিয়া লৈ আহিছো নিবনুৱাসকলৰ বাবে এটা ডাঙৰ খবৰ নতুন বছৰত 40,000 নিবনুৱা সংস্থাপন দিয়া হ'ব আৰু 40,000 নতুন চাকৰিৰ কথা আজি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে 1 লাখ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছে আৰু তাৰ পাছতে নতুন প্ৰকল্প আৰম্ভ কৰিছে আৰু 40,000ক অতি শীঘ্ৰে চাকৰি দিয়া হ'ব বুলি জানিব পৰা গৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে নিবনুৱা সমস্যা সোনকালে দূৰীকৰণ কৰা হ'ব সেই কথাতে উল্লেখ কৰিছে পুনৰ ৰাজ্য চৰকাৰৰ চাকৰি ল'বলৈ সাজু হওক আপুনি নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে ৰাজ্য চৰকাৰে এয়া নতুন ঘোষণা কৰিছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে যিসকল নিবনুৱা আছে তেওঁলোকক অতি শীঘ্ৰে চাকৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব শিক্ষাগত অৰ্হতা যিসকলৰ আছে যিসকল যোগ্য প্ৰাৰ্থী তেওঁলোকে চাকৰি লাভ কৰিব নতুন বছৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিবনুৱা সমস্যা কেনেকৈ দূৰ কৰিব পাৰি সেই সন্দৰ্ভত আজি মন্তব্য কৰিছে বৃহৎ ঘোষণা কৰিছে 40,000 নিবনুৱাক পুনৰ চাকৰি দিয়াৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত মুকলি হ'ব বিজ্ঞাপন আৰু যিবোৰ পদ খালী হৈছে সেই খালী পদবোৰ পূৰণ কৰাৰ বাবে বিজ্ঞাপন দিয়া হ'ব আৰু ইয়াৰ লগে লগে সকলোৱে এপ্লাই কৰিব পাৰিব চাকৰিৰ বাবে অনলাইন আৰু অফলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়া চলিব আৰু তাৰ পাছতে তেওঁলোকক ইণ্টাৰভিউ লৈ মাতা হ'ব আৰু ইয়াৰ পাছতে তেওঁলোকে চাকৰিবোৰ লাভ কৰিব মুঠৰ ওপৰত নতুন বছৰৰ আৰম্ভণিতেই চাকৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে 40,000 যি পদ খালী হৈ আছে ৰাজ্যৰ বিভিন্ন বিভাগত সেই পদবোৰ পূৰণ কৰাৰ বাবে ইতিমধ্যে প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছে গতিকে যুৱক যুৱতীসকলৰ বাবে এইটো এটা ভাল খবৰ যিসকল যোগ্য প্ৰাৰ্থী আছে যিসকল চাকৰি প্ৰত্যাশী আছে তেওঁলোকৰ বাবে ভাল খবৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 40,000 নিবনুৱাক পুনৰ চাকৰি দিয়াৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে তেওঁ উল্লেখ কৰিছে যিসকলে বৰ্তমানলৈকে ইণ্টাৰভিউ ফেচ কৰি চাকৰি পোৱা নাই তেওঁলোকে নতুন বছৰত হয়তো চাকৰি পাব কাৰণ 40,000 পদ খালী হৈ আছে আৰু সেই খালী হৈ থকা পদবোৰ পূৰণ কৰিবৰ বাবে ৰাজ্য চৰকাৰে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে পুনৰ ৰাজ্য চৰকাৰৰ চাকৰি ল'বলৈ সাজু হওক নিবনুৱা যুৱক যুৱতীসকল নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে ৰাজ্য চৰকাৰে আজি ঘোষণা কৰিছে এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে শিক্ষাগত অৰ্হতা সম্পন্ন যিসকল যোগ্য যুৱক যুৱতী আছে যোগ্য প্ৰাৰ্থী যিসকল আছে তেওঁলোকৰ বাবে এই ভাল খবৰটো তেওঁ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে নিবনুৱা সমস্যা কেনেকৈ দূৰ কৰিব পৰা যাব কেনেকৈ চাকৰি আৰু বৃদ্ধি কৰিব পৰা যাব 40,000 নিবনুৱাক এতিয়া নতুন বছৰত চাকৰি দিব বুলি উল্লেখ কৰিছে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ বৃহৎ আঁচনি এয়া আৰু এই বৃহৎ আঁচনিৰ জৰিয়তে যিমান নিবনুৱা সমস্যা আছে ৰাজ্যৰ নিবনুৱা সমস্যাবোৰ দূৰ কৰাৰ বাবে চেষ্টা কৰা হ'ব প্ৰথম প্ৰচেষ্টা হ'ব চাকৰি দিয়া আৰু যিসকলে চাকৰি নাপায় যিসকল যোগ্য প্ৰাৰ্থী নহয় তেওঁলোকৰ বাবে থাকিব বিভিন্ন ধৰণৰ আঁচনি আৰু সেই আঁচনিৰ আধাৰত কেনেকৈ তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব ষ্টাৰ্টআপ যিসকলে কৰিব তেওঁলোকৰ বাবে বিশেষ ব্যৱস্থা কৰা হ'ব সেই কথাতে উল্লেখ কৰিছে সেয়া সবিস্তাৰে আমি কিছু সময়ৰ পাছতে জনাম কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰটো এইটোৱেই যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে নতুন বছৰত 40,000 নিবনুৱাক সংস্থাপন দিয়া হ'ব 40,000 নতুন চাকৰিৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে 1 লাখ নিযুক্তিৰ কথা উল্লেখ কৰিছিল প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছে ৰাজ্য চৰকাৰে আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত যিবোৰ পদ খালী হৈ আছে সেই সকলো পদ পূৰণৰ চেষ্টা এতিয়া চলি আছে মুঠ 40,000 নিবনুৱাই চাকৰি পাব নতুন বছৰত নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে ৰাজ্য চৰকাৰে এই বৃহৎ আঁচনি গ্ৰহণ কৰিছে নতুন ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষাগত অৰ্হতা যিসকলৰ আছে যিসকল যোগ্য প্ৰাৰ্থী তেওঁলোকৰ বাবে এইটো এটা ভাল খবৰ যোগ্য প্ৰাৰ্থীসকলে চাকৰি পাব নতুন বছৰত আৰু নতুন বছৰত 40,000 নিবনুৱাই চাকৰি লাভ কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 40,000 নিবনুৱা সাজু হৈ থাকক প্ৰতিগৰাকী যোগ্য প্ৰাৰ্থী এতিয়াৰ পৰা সাজু হওক আপোনাৰ হাতত সকলোবোৰ নথিপত্ৰ আছে নে নাই সকলোবোৰ লৈ সাজু হৈ থাকক শিক্ষাগত অৰ্হতা আপোনাৰ যদি ভাল আৰু আপুনি যদি যোগ্য বুলি নিজকে ভাবে তেনেহ'লে নতুন বছৰতে চাকৰি আপুনি পাব যিবোৰ বিজ্ঞাপনৰ কথা উল্লেখ কৰিছে যিবোৰ পদ খালী হৈ আছে সকলো বিভাগৰ খালী পদৰ বাবে বিজ্ঞাপন দিয়া হ'ব আৰু বিজ্ঞাপন দিয়াৰ লগে লগে আপুনি অনলাইন আৰু অফলাইন এপ্লিকেশ্যনৰ জৰিয়তে চাকৰিৰ বাবে আগবাঢ়িব পাৰিব আৰু শিক্ষাগত অৰ্হতা যিসকলৰ আছে যিসকল যোগ্য প্ৰাৰ্থী আছে তেওঁলোকৰ বাবে এইটো এটা যথেষ্ট ভাল খবৰ আমি জনাই আছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বৃহৎ ঘোষণা কৰিছে নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ বৃহৎ আঁচনি আৰু এই আঁচনিৰ অধীনত আৰু 40,000 নিবনুৱাক চাকৰি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে পূৰ্বে 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি কিন্তু পূৰণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ৰাজ্য চৰকাৰে সেই প্ৰতিশ্ৰুতি পূৰণ কৰি মুঠ 90,000ৰো অধিক লোকক ইতিমধ্যে চাকৰি দিলে
আৰু 40,000 নিবনুৱাক চাকৰি দিয়া হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ এয়া বৃহৎ আঁচনি আৰু বৃহৎ প্ৰচেষ্টা শিক্ষাগত অৰ্হতা সম্পন্ন আৰু যোগ্য যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ বাবে নিশ্চিতভাৱে এইটো এটা ভাল খবৰ আমি জনাই আছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিবনুৱাৰ বাবে বৃহৎ ঘোষণা কৰিছে অতি শীঘ্ৰেই 40,000 নিবনুৱাই পাব চাকৰি 40,000 নিবনুৱাক পুনৰ চাকৰি দিয়াৰ বাবে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন বছৰতে চাকৰি দিয়া হ'ব যিসকল যোগ্য যুৱক যুৱতী আছে তেওঁলোকক যোগ্য প্ৰাৰ্থীসকলে চাকৰি পাব নতুন বছৰত উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ ৰাজ্য চৰকাৰৰ চাকৰি ল'বলৈ সাজু হওক কাৰণ নতুন বছৰত খালী পদবোৰ পূৰণ কৰাৰ বাবে প্ৰচেষ্টা কৰিব ৰাজ্য চৰকাৰে নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ এয়া ঘোষণা বৃহৎ প্ৰকল্প ইতিমধ্যে গ্ৰহণ কৰা হৈছে শিক্ষাগত অৰ্হতা সম্পন্ন যোগ্য যিসকল যুৱক যুৱতী আছে যোগ্য প্ৰাৰ্থীসকলৰ বাবে ভাল খবৰ আমি জনাই আছো নতুন বছৰত 40,000 লোকে সংস্থাপন পাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিবনুৱাৰ বাবে কৰিছে এই বৃহৎ ঘোষণা 40,000 নিবনুৱাক পুনৰ চাকৰি দিয়াৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সংস্থাপন দিয়া হ'ব মুঠ 40,000 যুৱক যুৱতীক 40,000 নিবনুৱাক চাকৰি দিয়া হ'ব শিক্ষাগত অৰ্হতা যিসকলৰ আছে যিসকল যোগ্য প্ৰাৰ্থী আছে বিভিন্ন বিভাগৰ বাবে যিসকলে নিজক যোগ্য বুলি ভাবে তেওঁলোক সাজু হৈ থাকক কাৰণ নতুন বছৰত 40,000 চাকৰিৰ বাবে বিজ্ঞাপন দিয়া হ'ব আৰু সেই 40,000 চাকৰি ল'বলৈ সাজু হওক প্ৰতিগৰাকী যুৱক যুৱতী ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত পুনৰ মুকলি হ'ব পদ আৰু সেই পদবোৰৰ বাবে বিজ্ঞাপন দিয়া হ'ব বিজ্ঞাপন দিয়াৰ লগে লগে আপুনি অনলাইন আৰু অফলাইন এপ্লিকেশ্যনৰ জৰিয়তে চাকৰিৰ বাবে আবেদন কৰিব পাৰিব নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে ৰাজ্য চৰকাৰে এই বৃহৎ ঘোষণা কৰিছে শিক্ষাগত অৰ্হতা সম্পন্ন যুৱক যুৱতীৰ বাবে নিশ্চিতভাৱে এইটো এটা ভাল খবৰ আমি জনাই আছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিবনুৱাৰ বাবে বৃহৎ ঘোষণা কৰিছে শুনক তেওঁৰ ভাষ্য নিৰ্মাণ কৰাৰ কৰ্মযোগ্যটো আমি জপিয়া আজি আমি অসমৰ নিবনুৱা যুৱক যুৱতীসকলক চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে যাতে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ তেওঁলোকে অসমত এটা উদ্যোগীকৰণৰ বাতাবৰণ নিৰ্মাণ কৰিব পাৰে তাৰ বাবে আমি যুৱক যুৱতীসকলক বেংকৰ কোনো ধৰণৰ মৰ্গেজ নোহোৱাকৈ চৰকাৰৰ পৰা পোনে পোনে 2 লাখ টকাৰ সাহায্য দিয়াৰ আন এখন আঁচনিও আমি ইতিমধ্যে আৰম্ভ কৰিছো এই আঁচনিখন যিসকল যুৱকে লাভ কৰিব তেওঁলোকক 2 লাখ টকা আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম আৰু ভৱিষ্যতে তেওঁলোকে এই 2 লাখ টকাৰ উপৰিও বেংকৰ পৰা যাতে আৰু বহু টকা লোন ল'ব পাৰে তাৰ বাবে আমি তেওঁলোকক একোজন এন্টাৰপ্ৰেনিয়ৰ হিচাপে নিৰ্মাণ কৰাৰ কৰ্মযোগ্যটো আমি জপিয়াই পৰিম আজি আমি অসমৰ নিবনুৱা যুৱক যুৱতীসকলক আজি আমি অসমৰ নিবনুৱা যুৱক যুৱতীসকলক চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে যাতে নিজৰ ভৰিৰ ওপৰত নিজে
পিছত শ্ৰদ্ধাৰ ৰাইজ নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো যে 1 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম 90,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পিছত এতিয়া আমি অসমত নতুনকৈ আৰু 40,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পথত আগবাঢ়িছো শ্ৰদ্ধাৰ ৰাইজ নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো যে 1 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম 90,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পিছত এতিয়া আমি অসমত নতুনকৈ আৰু 40,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পথত আগবাঢ়িছো শ্ৰদ্ধাৰ যুৱক যুৱতী শ্ৰদ্ধাৰ ৰাইজ নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো যে 1 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম 90,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পিছত এতিয়া আমি অসমত নতুনকৈ আৰু 40,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পথত আগবাঢ়িছো শ্ৰদ্ধাৰ ৰাইজ নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো যে 1 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম 90,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পিছত এতিয়া আমি অসমত নতুনকৈ আৰু 40,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পথত আগবাঢ়িছো শ্ৰদ্ধাৰ ৰাইজ নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো যে 1 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম 90,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পিছত এতিয়া আমি অসমত নতুনকৈ আৰু 40,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পথত আগবাঢ়িছো শ্ৰদ্ধাৰ ৰাইজ নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো যে 1 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম 90,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পিছত এতিয়া আমি অসমত নতুনকৈ আৰু 40,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পথত আগবাঢ়িছো শ্ৰদ্ধাৰ ৰাইজ নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো যে 1 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম 90,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পিছত এতিয়া আমি অসমত নতুনকৈ আৰু 40,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পথত আগবাঢ়িছো শ্ৰদ্ধাৰ ৰাইজ নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো যে 1 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম 90,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পিছত এতিয়া আমি অসমত